সকলোকে আগতীয়াকৈ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো। আছাম এছ'চিয়েশ্যন ফৰিদাবাদে 18 এপ্ৰিলত এবাৰ ৰঙালী বিহু উদযাপন কৰিবলৈ লৈছে আৰু সেই উপলক্ষে আমি 8 দিনীয়া এখন কৰ্মশালাৰ আয়োজন কৰিছো। আমাৰ কণ যোনবিলাক শিশু আছে তেওঁলোকে এতিয়া প্ৰেক্টিচ কৰি আছে। আপোনালোকে যেন সকলো আহে আৰু তেওঁলোকক উৎসাহিত কৰে আৰু লগতে আমাকো যেন চবকে মানে এনকাৰেজ কৰে বিহুত কাৰণে। ধন্যবাদ। এইবাৰ বিগত বৰ্ষৰ দৰে এইবাৰো 2026 চনত আমাৰ অসম এছ'চিয়েশ্যন ফৰিদাবাদৰ তৰফৰ পৰা ৰঙালী বিহুৰ সুন্দৰ আয়োজন হৈছে। এইবাৰ আমি এইখিনি কমিটি আৰু বাকী অন্যসকল ৰাইজৰ লগত মিলি আমি 18 এপ্ৰিল তাৰিখে ৰঙালী বিহু উদযাপন কৰি আপোনালোকৰ সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিলো আৰু আজি তাৰ কাৰণে এখন সুন্দৰ কৰ্মশালাৰ আয়োজন কৰা হৈছে। গতিকে এইখিনি আৰু বিহুলৈকে চবৰে আন্তৰিক শুভেচ্ছা। আন বছৰৰ নিচিনাকে এই বছৰো অসম এছ'চিয়েশ্যন ফৰিদাবাদে ৰঙালী বিহুৰ আয়োজন কৰিছে। অহা 18 এপ্ৰিল 2026 শনিবাৰে আমি অসম এছ'চিয়েশ্যন ফৰিদাবাদে ৰঙালী বিহুৰ আয়োজন কৰিছোঁ। এই ৰঙালী বিহুত অংশগ্ৰহণ কৰিবলৈ আমি সমূহ ৰাইজকে আমন্ত্ৰণ জনাইছোঁ। এই ৰঙালী বিহুৰ লগতে সম্পৰ্ক ৰাখি আজি আমি এখন কৰ্মশালাৰ আয়োজন কৰিছোঁ। এই কৰ্মশালাখনত আমি ল'ৰা ছোৱালীবিলাকক চেষ্টা কৰিছোঁ যে তেওঁলোকে যাতে তেওঁলোকৰ গুৰি শিপাডালৰ লগত চিনাকি হ'বলৈ সুবিধা পায়। আমি ইয়াতে বিহু হুঁচৰি নাচ গানকে আদি কৰি আন বিভিন্ন ধৰণৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত জড়িত বস্তুবিলাকৰ লগত ল'ৰা ছোৱালীখিনিক অৱগত কৰিবলৈ চেষ্টা কৰিছোঁ।